ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি প্ৰতিবাদ সাব্যস্ত কৰে টাই পাই অৰ্থাৎ টাই আহোম যুৱ পৰিষদে টাই আহোমসকলক জনজাতিকৰণৰ দাবীত এই প্ৰতিবাদ লখিমপুৰ মাৰ্ঘেৰিটা আৰু হদিয়াত প্ৰতিবাদী কাৰ্যসূচীৰ আয়োজন কৰা হয় জনজাতিকৰণ নকৰিলে নিৰ্বাচনত অহা ২৬ৰ বিধানসভা নিৰ্বাচনত যোগ্য প্ৰত্যুত্তৰ দিয়া হ'ব বিজেপিক প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰিছে শাসনাধিষ্ঠিত দলটোক আৰু জনজাতিকৰণৰ লগতে স্বায়ত্ব শাসনৰ দাবী এই দৃশ্য আমি দেখুৱাইছোঁ এয়া হৈছে লখিমপুৰৰ এদৰে জাতীয় সাজপাৰত টাই আহোম লোকসকল ওলাই আহি প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আৰু জনজাতিকৰণৰ যেহেতু এই বিষয়টোক আহোমসকলৰ দীৰ্ঘদিন ধৰি কৰি দাবী কৰি আছিল এদৰে ওলাই আহিছে সকলো এই দৃশ্য হৈছে মাৰ্ঘেৰিটাৰ উই ওৱান ST নো ৰেছ ইত্যাদি বিভিন্ন শ্লোগান লৈ বিভিন্ন শ্লোগান দি বিভিন্ন বেন পোষ্টাৰ ফেষ্টুন প্ৰদৰ্শন কৰি এইদৰে অৱস্থান ধৰ্মঘট কৰিছে এই দৃশ্য মাৰ্ঘেৰিটাৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত এইদৰে এতিয়া প্ৰতিবাদ কৰিছে টাই আহোম যুৱ পৰিষদ বা টাই আহোম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে হদিয়াৰ দৃশ্য দেখুৱাইছোঁ হদিয়াতো এইদৰে মুখ্যমন্ত্ৰীলৈ তেওঁলোকে স্মাৰক পত্ৰ লিখিছে প্ৰতি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিষয় হৈছে জনজাতিকৰণ অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হাই হাই আদি বিজেপি গো বেক আদি বিভিন্ন ধৰণৰ তেওঁলোকে শ্লোগান দিছে আৰু টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃত্বৰ আহ্বানত এইদৰে আজি ৰাজ্যজুৰি প্ৰতিবাদী কাৰ্যসূচী লোৱা হয় অসমলৈ কেন্দ্ৰীয় প্ৰধানমন্ত্ৰী ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আগমন ঘটিছে কিন্তু এই আগমনৰ দিনটোত আজি টাই আহোম যুৱ পৰিষদ আৰু টাই আহোম মহিলা পৰিষদে এটা কথা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক সকীয়াই দিব বিচাৰিছো আপুনি যে নিৰ্বাচনৰ সন্মুখত আগত আহি খানাপাৰা ফিল্ডত যে কৈছিল যে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰক্ৰিয়াটো অতি সোনকালে জনজাতিকৰণ কৰা হ'ব বুলি সেই প্ৰতিশ্ৰুতি আপুনি ক'ত গ'ল গতিকে আমি লখিমপুৰ জিলা সমিতিৰ তৰফৰ পৰা জিলা আয়ুক্তৰ সন্মুখৰ পৰা আজি আপোনাক সকীয়াই দিব বিচাৰিছো অতি সোনকালে টাই আহোমকে ধৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক আজি কুপতি বহুকেইখন চৰকাৰ আহি গ'ল কংগ্ৰেছ চৰকাৰৰ দিনতেই আমাক ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কথা আছিল কংগ্ৰেছ চৰকাৰ গ'ল বিজেপি চৰকাৰ আহিলে বিজেপি চৰকাৰ অহাৰ লগে লগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক কৈছিল যে আমাৰ চৰকাৰ অহাৰ লগে লগে ৬ জনগোষ্ঠীক জনজাতিকৰণ দিম কিন্তু আজি কুপতি তেওঁলোকে ৬ জনগোষ্ঠীক জনজাতিকৰণ দিয়াৰ কোনো ব্যৱস্থা নকৰিলে যিহেতু যোৱা পৰহি দিনা আৰু যোৱাকালি আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিঙি ফুলাই তেখেতে কৈছে ৬ জনগোষ্ঠীক জনজাতিকৰণ আমি দিয়াৰ কোনো আমাৰ অসুবিধা নাই কিন্তু ৬ জনগোষ্ঠী দিয়াৰ ক্ষেত্ৰত আমাৰ কেইটামান জনগোষ্ঠী আমাৰ বিৰোধিতা কৰি আছে সেই বিৰোধিতা কৰাৰ বাবে আমি সকলোকে সমান্তৰালভাৱে সকলোকে মীমাংসাৰে আলোচনা কৰি আমি ৬ জনগোষ্ঠীক জনজাতিকৰণ দিম কিন্তু যিকেইটা কোনো জনগোষ্ঠীৰ যাতে অসুবিধা নোহোৱাকৈ তেওঁলোকে জনজাতিকৰণ দিয়াৰ কথা কৈছে কিন্তু মই ক'ব বিচাৰিছোঁ বা আমি ক'ব বিচাৰিছোঁ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াৰ ক্ষেত্ৰত অসমত অন্যান্য জনগোষ্ঠীৰ কোনো অসুবিধা হোৱাৰ আমি পৰিলক্ষিত নহয় আৰু তেওঁলোকে অসুবিধা হ'ব বুলি আমি নাভাবোঁ যিহেতু আমি জন্মস্বত্ব অধিকাৰ হিচাপে আমি জনজাতি হয় জন্মস্বত্ব অধিকাৰ হিচাপে আমি জনজাতিৰ যি মৰ্যাদা আমি বিচাৰিছোঁ এই ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত তেওঁলোকে যদি পদক্ষেপ হাতত নলয় ইলেকশ্যনৰ পূৰ্বে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে যদি ৬ জনগোষ্ঠীৰ জনজাতিকৰণ নিদিয়ে তেতিয়াহ'লে আমি বিক্ষোভ কাৰ্যসূচী ধৰণৰ ল'বলৈ আমি বাধ্য হ'ম আৰু কথা হ'ল আজি এই ৬ জনগোষ্ঠীৰ নামত আমাৰ টাই আহোম জনগোষ্ঠীটোৱে যি আজি ইয়াত কমকৈ হ'লেও সংখ্যক মানুহে উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে নাভাবিব যে এই কম সংখ্যক মানুহে প্ৰতিবাদ কৰাৰ বাবে যে আমাৰ ইয়াত কোনো শক্তি নাই বুলি কিন্তু শক্তি প্ৰদৰ্শন কৰাৰ আমাৰ ক্ষমতা আছে টাই আহোম জনগোষ্ঠী আমাৰ ৬০০ বছৰ ৰাজত্ব কৰা এটা জাতি যিটো জাতি আমাৰ ৰাজকীয় জাতি এই ৰাজকীয় জাতি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ল'ব পাৰোঁ ইচ্ছা কৰিলে আমি চৰকাৰো আমি বদলি কৰাৰ ক্ষমতা আমাৰ হাতত আছে আজিৰ দিনটোত যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিছে আৰু তাৰ বিৰোধিতা কৰি আমি টাই আহোম জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে আমি আজি বিজেপি চৰকাৰ নৰেন্দ্ৰ মোদীক আমি গৌবেগ ধৰণী আজি কাৰ্যসূচী প্ৰদান কৰিছোঁ তেওঁ কৈছিল যে ১৪ চনত যেতিয়া বিজেপি চৰকাৰ শাসনলৈ আহিব তেতিয়া ৬ জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিম বুলি তো এতিয়া মই মোদী যেতিয়া নেকি অসমলৈ আহিছে এটাই কথা মনলৈ আহিছে তেওঁক সোঁৱৰাই দিব বিচাৰিছোঁ যে নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীলৈ আহি ১৪ চনত কৈছিল যে ভাইও বহনো हम लोग का सरकार जब होंगे तब हम 6 कम्युनिटियों को टाई आहोम मोरान मोहतोक सुतिया कुछ राजवंशी और ट्री टाइप 6 जनगोष्ठी को जनजाति 6 महीना का अंदर जनजाति देंगे बोल के घोषणा किया था तो সেই কথাটো তেখেতক মনত পেলাই দিছোঁ যে তেওঁ 6 মাহৰ ভিতৰত দিম পোৱা বস্তুটো আজি 10 বছৰে
পাৰ হৈ গ'ল, আজি পৰ্যন্ত জনজাতিকৰণৰ নামত শূন্য হ'ল। সেইকাৰণে আমি এই আজি তেখেতে আহিছে অসমলৈ, তেখেতক আমি সুকীয়াই দিব বিচাৰিছোঁ। অনাগত 26 চনৰ আগে আগে যদি 6 জনগোষ্ঠীক টাই আহোম কোনো জনজাতিকৰণ প্ৰদান নকৰে। প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ দিনটোতেই জনজাতিকৰণৰ দাবীত এইদৰে উত্তাল হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ। আৰু শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত টাইপাৰ প্ৰতিবাদ, প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা সংগঠনটো। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰিছে টাইপাই। জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু ন্যায্য দাবী পূৰণ নকৰিলে ৰাজনৈতিক প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছে টাই আহোম যুৱ পৰিষদে। আৰু এই সন্দৰ্ভত আমাৰ শিৱসাগৰৰ সাংবাদিক ৰিচাদুল্লাৰ এক প্ৰতিবেদন আছে, সেই প্ৰতিবেদন আগবঢ়াইছে। চাওক, 6 জনগোষ্ঠীয় যি দাবী, সেই দাবীটোক লৈ বৰ্তমান উজনি অসম উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। তিনিচুকীয়াত যিধৰণে মৰাণ জনগোষ্ঠীয় লোকসকলে বিগত দিনকেইটাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে, চৰকাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে, তেনে এক প্ৰতিবাদ বৰ্তমান শিৱসাগৰত অনুষ্ঠিত হৈছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখভাগত। আৰু মোৰ সতীৰ্থই প্ৰথমে ইয়াৰ যি উত্তাল প্ৰতিবাদ, প্ৰতিবাদৰ যিসমূহ শব্দ, সেই শব্দসমূহ আমি দেখাবলৈ চেষ্টা কৰিছোঁ। টাই আহোম যুৱ পৰিষদ অৰ্থাৎ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু টাই আহোমৰ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ বাবে ইতিমধ্যে তেওঁলোকে দুটা দাবী সাব্যস্ত কৰি ইতিমধ্যে শিৱসাগৰৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰা ইতিমধ্যে পৰিলক্ষিত হৈছে। আমাৰ লগত ইতিমধ্যে বহু দিগন্ত তামুলী আছে, কেন্দ্ৰীয় সভাপতি, তেখেতৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। দীঘলীয়া দাবী, বহু প্ৰতিবাদ কৰিছে, নিৰ্বাচনৰ আগত আপোনালোকক আশ্বস্ত কৰে যে জনজাতিকৰণৰ যিটো সমস্যা, সেইটো আপোনালোকৰ দাবী, সেই দাবীটো আপোনালোকে পূৰণ কৰিব। কিন্তু পিছত এই সকলোবোৰ যে এক ধোঁৱা চাঙত উঠে চৰকাৰৰ, কিন্তু তাৰপিছত পুনৰ আপোনালোক প্ৰতিবাদ কৰিবলগীয়া হৈছে। এইবাৰ যিধৰণে মৰাণ জনগোষ্ঠীয়ে হওক, কোচ ৰাজবংশীয়ে হওক, আহোম জনগোষ্ঠীটোৱে এনেকুৱা কি কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিব যাৰ বাবে চৰকাৰ বাধ্য হ'ব আপোনালোকক জনজাতিকৰণৰ দাবীটো মানিবলৈ? চাওক, আমি কঠোৰ ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰিছোঁ। এইবাৰ নৱবৰ্ষৰ আৰম্ভণিতে 4 জানুৱাৰী তাৰিখেই আমি অসম সচিবালয় ঘেৰাও কৰি আমি এটা কথা স্পষ্ট কৰি দিছিলোঁ যে জনজাতিকৰণ অবিহনে 2025 বৰ্ষটো কিন্তু বিজেপি দল আৰু চৰকাৰৰ কাৰণে শুভ নহ'ব। আৰু এই ক্ষেত্ৰত আমি টাই আহোম যুৱ পৰিষদে শক্তিশালী ৰূপত, আমি ধাৰাবাহিক ৰূপত আমি সংগ্ৰামৰ কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আৰু যেতিয়াই অসমলৈ দেশৰ গৃহমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী আহিব, তেতিয়াই আমি বিৰোধিতা কৰি আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ল'ম বুলি ইতিমধ্যে আমি ঘোষণা কৰিছিলোঁ। আৰু তাৰ অংশস্বৰূপে আজি সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলা আৰু মহকুমা সদৰত টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত আজি অৱস্থান সন্মুখত কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু আমি প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ আমি বিৰোধিতা কৰিছোঁ। অসমলৈ যেতিয়া দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আহে বা গৃহমন্ত্ৰীগৰাকী আহে, আমি সদায় আদৰণি জনাব লাগে, কাৰণ তেখেতসকলে উন্নয়নৰ বতৰালৈ আহে। কিন্তু আমি অনিচ্ছা সত্ত্বেও এই ভ্ৰমণৰ বিৰোধিতা কৰিবলগীয়া হৈছে, কাৰণ তেওঁলোকে বাৰে বাৰে আহি ইয়াত মিছা কথা কয়। 2014 চনৰ সেই লোকসভা নিৰ্বাচনৰ সময়ত, সেই সময়ৰ বিজেপি প্ৰধানমন্ত্ৰী পদৰ প্ৰখ্যাপিত প্ৰাৰ্থী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিল, তেখেতে যদি শাসনলৈ আহে, 6 জনগোষ্ঠীয়ে যদি ভোট দিয়ে, তেতিয়াহ'লে 6 মাহৰ ভিতৰত টাই আহোমকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিম। কিন্তু তেখেত 3বাৰ প্ৰধানমন্ত্ৰী হ'ল, অসমত 2বাৰকৈ বিজেপিয়ে চৰকাৰ গঠন কৰিলে, আমাক বাৰে বাৰে প্ৰতাৰণা কৰিছে। সেইকাৰণে আমাৰ একদম চিধা কথা যে অহা শীতকালীন অধিৱেশনৰ ভিতৰত, সংসদৰ শীতকালীন অধিৱেশনতে টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ যিখন বিধেয়ক 2019 চনত ৰাজ্যসভাত উত্থাপন কৰা হৈছিলে জনজাতিকৰণৰ বাবে, এই বিধেয়ক অনাগত শীতকালীন অধিৱেশনত আইনলৈ পৰিণত কৰি টাই আহোমকে ধৰি 6 জনগোষ্ঠীক যদি জনজাতিকৰণ নিদিয়ে, তেতিয়াহ'লে 2026 চনত বিজেপি দলটোক আমি অসমৰ ক্ষমতাৰ পৰা, শাসনৰ পৰা আমি উৎখাত কৰিম। কাৰণ আগতে তেওঁলোকে কয়, আমাক ভোট দিয়া, তোমালোকক জনজাতিকৰণ কৰি দিম। এতিয়া আমাৰ কথা হ'ল, তোমালোকে প্ৰথমে আমাক জনজাতিকৰণ কৰি দিব লাগিব, তাৰ পাছতে আমাৰ অঞ্চলত ভোট খুজিবলৈ আহিব পাৰিবা। নহ'লে আমি বিজেপি দলক আমাৰ জনগোষ্ঠীয় অঞ্চলসমূহত আমি ভোট খুজিবলৈ আহিবলৈ নিদিওঁ। উজনি অসমৰ আমাৰ 26-27টা সমষ্টিত টাই আহোম লোকসকলে নিৰ্ণয় কৰে কোন জিকিব, কোন হাৰিব। গতিকে এই 26-27টা সমষ্টিত 2026 চনত বিজেপিক আমি পৰাভূত কৰিবৰ কাৰণে সম্পূৰ্ণ যিখিনি কাম কাজ কৰিব লাগে, ধাৰাবাহিক ৰূপত সংগঠিত ৰূপত আমি কাম কাজ কৰি যাম। এই ধৰণে আচলতে পুনৰ
যি বিজেপিক আচলতে 2026 চনৰ যি নিৰ্বাচন সেই নিৰ্বাচনত নিষিদ্ধ বা ভোট বৰ্জনৰ হুংকাৰ এই টাই আহোম যুৱ পৰিষদৰ দ্বাৰা এই প্ৰতিবাদথলীৰ পৰা ইতিমধ্যে ঘোষণা কৰিছে। অনাগত সময়ত 2026ত বিজেপি চৰকাৰে কি ধৰণে আচলতে জনজাতিকৰণৰ যিটো দাবী, দীঘলীয়া যিটো দাবী 6 জনগোষ্ঠীৰ লগতে আহোম জনগোষ্ঠীয় যিসমূহ দল সংগঠন আছে সেইসমূহক কি ধৰণে আচলতে তেওঁলোকে আশ্বস্ত কৰিব বা জনজাতিকৰণৰ যি মৰ্যাদা সেই মৰ্যাদা প্ৰদানত চৰকাৰে কি ধৰণৰ এক পথ সূচনা কৰিব বা তেওঁলোকৰ ৰাজনৈতিক ইতিমধ্যে তেওঁলোকে কৈছে যে তেওঁলোকে ভোট বৰ্জনৰ দৰে কাৰ্যসূচী কৰিব। এই ঘটনাবোৰত বা এই প্ৰতিবাদবোৰত আচলতে চৰকাৰ কি ধৰণে সেৱা মানে সেয়া লক্ষণীয় বিষয় হ'ব। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।